অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ অসম গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদানৰ দিহা। অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চ 2024-2025 বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ন বঁটাটো প্ৰদান কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাই থকা হৈছে বুলি জানিব পৰা গৈছে। অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি বৰাই সংবাদ মাধ্যমক জনোৱা মতে অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চই চহৰ নগৰ আৰু অতিকে পিছপৰা গ্ৰাম্যাঞ্চলৰ ধৰ্ম শিক্ষা ক্ৰীড়া সাহিত্য সংস্কৃতি স্থাপত্য ভাস্কৰ্য তথা সুকুমাৰ কলা সমাজ সংগঠন সীমা সেৱক সাংবাদিকতাৰ আদি দিশত পাৰদৰ্শিতা দেখুওৱা মহান ব্যক্তি তেখেতসকলৰ মহান কৰ্মৰ স্বীকৃতি স্বৰূপে তথা উৎকৰ্ষমূলক কামত প্ৰেৰণা আৰু উৎসাহিত কৰাৰ অৰ্থে লগতে জ্ঞাত অজ্ঞাত তেনে প্ৰচাৰ বিমুখ লোকৰ সুপ্ত প্ৰতিভাসমূহ আৰু অধিক বিকাশ যাতে ঘটাব পাৰে তাৰ বাবে 2008 চনৰ পৰা প্ৰদান কৰি অহা 2024-25 বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ন বঁটাটোৰ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ 20 জনক প্ৰদান কৰিব। তদুপলক্ষে অহা 3 আগষ্ট 2025 তাৰিখে অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত নগাঁও জিলাৰ অন্তৰ্গত কচুৱা তিনিআলিস্থিত জ্ঞানজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যাপীঠ দ্বিতীয় মহলাত অনুষ্ঠিত হ'বলগীয়া সাহিত্যানুষ্ঠানৰ লগতে বঁটা প্ৰদান আৰু সাহিত্যানুষ্ঠানত উপস্থিত একান্তভাৱে কামনা কৰি আমন্ত্ৰণী শৰাই আগবঢ়াইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।